Hello everyone, welcome back to my YouTube channel. মোৰ নতুন এটা ভিডিঅ'লৈ আপোনাৰ সকলোকে স্বাগতম জনাইছো। আজি হৈছে 12 নৱেম্বৰ আৰু পৰখিলে হৈছে চিলড্ৰেনছ ডে মানে 14 নৱেম্বৰ। গতিকে মই মোৰ টিউচনৰ ষ্টুডেণ্ট কিটাৰ কাৰণে কিবা অলপমান সৰুকৈ প্ৰিপাৰেচন কৰিছো আৰু চিলড্ৰেনছ ডে কাৰণে ইহঁতৰ কাৰণে ভাবিছো সৰুকৈ এটা চিলড্ৰেনছ ডে আয়োজন কৰো। গতিকে তাৰ বাবে মই প্ৰিপাৰেচন চলাই আছো। এতিয়া এই মাত্ৰ মই বজাৰৰ পৰা আহিলো। কিবা শ্বপিং কৰি আহিলো ইহঁতৰ কাৰণে শেষ হোৱাকে নাই কাইলৈ যাব লাগিব। গতিকে আপোনালোকক দেখাও বলক যে মই কি আনিলো বজাৰৰ পৰা ইহঁতৰ কাৰণে। তো এই গোটেইখিনি হৈছে শ্বপিং। মই কি আনিছো দেখাইছো আপোনালোকক সকলোকে। এইখিনি হৈছে গিফ্ট ৰেপ। ইয়াত আছে এইটো মোৰ কাৰণে এটা ৰেড পেন। তাৰপিছত সিহঁতৰ কাৰণে আছে এনেকুৱা ধৰণৰ গিফ্ট সেট আৰু তাৰপিছত আনিছো এই 4খন হেণ্ড ৰাইটিং বুক। সিহঁতৰ হেণ্ড ৰাইটিং অলপমান বেয়া হৈছে, গতিকে হেণ্ড ৰাইটিং ভাল কৰিবৰ কাৰণে সিহঁতৰ কাৰণে কাৰ্চিভ ৰাইটিং বুক আনিলো। তাৰপিছত সিহঁতৰ কাৰণে আনিছো এনেকুৱা সেলিব্ৰেশনৰ পেকেট। এয়া আৰু কিবা আনিব লাগিব কাইলৈ। আজি যিহেতু অলপ খৰধৰ হ'ল, গতিকে বজাৰ বেছি কৰা নহ'ল। জেমছ। তাৰপিছত ৰুমত আমি খাবলৈ কাৰণে আনাৰ দানা গলি আনিছিলোঁ। তাৰপিছত ভাবিছোঁ সেইদিনাখনকে স্পেচিয়েল কিবা এটা বনাম, গতিকে এয়া আনিছোঁ বাসমতি চাউল, এয়া কোকো পাউডাৰ, 1 পেকেট চেৰি আৰু 1 পেকেট কাজু। ইমানে বজাৰখিনি সামৰি এয়া মই মাৰ কাৰণে গধূলিৰ চাহ কাপ বনাবলৈ ৰেডি কৰিছোঁ। মই এতিয়া ভাবিছোঁ মুড়ি চাট বনাম মাৰ কাৰণে। তাৰ বাবে পিঁয়াজ লৈছোঁ, এইফালে মুড়ি, হাফ পিঁয়াজ, এয়া ইয়াত মই দিম অলপমান কুচ চানা মিক্সাৰ অলপ দিম। এয়া অলপ সৰহকৈ দিছোঁ কাৰণ তেওঁ এনেকেই ভাল পায়। এইফালে আমাৰ চাহ ৰেডি হৈ আছে। এয়া বনাইছে মোৰ হাজবেণ্ডে। এয়া মই ইয়াত দিম অলপমান মিঠাতেল, বেছি নহয় অলপমান। এতিয়া মই ভালকৈ এবাৰ মিক্স কৰি দিম। আমাৰ মুড়ি চাট ৰেডি। চাওক এয়া চাহ ৰেডি হৈ গ'ল। কালি ভিডিঅ' নকৰিলোঁ, আজি এই ভিডিঅ' ৰেকৰ্ডিংটো হৈছে 14 নৱেম্বৰৰ। বজাৰ যাম, সিহঁতৰ কাৰণে কেক এটা আনিম বুলি ভাবিছোঁ। গতিকে বজাৰলৈ যোৱাৰ আগত চিকেনখিনি অলপমান মেৰিনেট কৰি থৈ যাওঁ। মই চিকেনখিনি কেনেকৈ বনাইছিলোঁ এটা ডেডিকেটেড ৰেচিপি ভিডিঅ' দিম, গতিকে আপোনালোকে চাব মোৰ চেনেলত গৈ। এতিয়া মই যাব ওলাইছোঁ বজাৰলৈ। ভাবিছোঁ ষ্টুডেণ্টকেইটাৰ কাৰণে এটা ধুনীয়া কেক লৈ আনোগৈ। গতিকে ব'লক। এইটো হৈছে সিহঁতলৈ অনা কেকটো। লগতে আনিছিলোঁ মই ডেইৰী মিল্কৰ মিনি ট্ৰিটছৰ এটা পেকেট। ইয়াৰ ভিতৰত এনেকৈ চকলেট থাকে। সিহঁতৰ কাৰণে গিফ্ট পেকিং কৰি দিলে এখেতে। সৰু ল'ৰা ছোৱালী যিহেতু, গতিকে সিহঁতি ভাল পাব বুলি হাজবেণ্ডে মোৰ টিউশ্যন পঢ়োৱা ৰুমটোতে দুটামান বেলুন দি এনেকৈ সজাই দিলে ৰুমটো। মই মোৰ ষ্টুডেণ্টকেইটাৰ ফেচৰ ওপৰত এটা ষ্টিকাৰ লগাই দিম কিছুমান পাৰ্চনেল ৰিজনৰ কাৰণে। আৰু যিহেতু সিহঁতি সৰু, গতিকে মই নিবিচাৰোঁ সিহঁতৰ ফেচবিলাক ৰিভিল হওক মোৰ ইউটিউব চেনেলটোত। গতিকে সিহঁতৰ ফেচবিলাকত মই ষ্টিকাৰ লগাই দিম, আপোনালোকে বেয়া নাপাব।
যিহেতু সৰু ল'ৰা ছোৱালী ন ভয় লাগে গতিকে মই সেইকাৰণে ফেচবিলাক ৰিভিল কৰা নাই সিহঁতৰ আ যাও बोले हैप्पी चिल्ड्रंस डे একো নহয় উঠোৱা মই উঠাই দিছোঁ বা যিহেতু চিলড্ৰেনছ ডে মানে সিহঁতৰে দিন গতিকে সেইদিনাখন মই টিউশ্যনত একোৱে নপঢ়ালোঁ সিহঁতি খুব এনজয় কৰিলে টিভি চালে তাৰপিছত লুডু খেলিলে এনেদৰে সিহঁতক খাবলৈ দিলোঁ এপিচ কেক তাৰপিছত এফালে সিহঁতৰ কাৰণে বনাইছিলোঁ লোকেল চিকেন পোলাও বনাইছিলোঁ আৰু লগতে আছিলে কণী খাই পিনে সিহঁতৰ কাৰণে আনি থোৱা গিফ্টকেইটা সিহঁতক দিলোঁ খুব বেছি হেপ্পী হ'ল সিহঁতি গতিকে আজি এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ পুনৰ উভতি মেলি নতুন ভিডিঅ'ৰ সৈতে আজি ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ